শ্ৰদ্ধাৰ বন্ধুগণ নমস্কাৰ আৰু সুপ্ৰভাত জনাইছোঁ। মই যেতিয়া তামোলপুৰ হৈ বঙাইগাঁও অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলোঁ, তেতিয়া ৰাস্তাৰ কাষত থকা এটি সুন্দৰ চাহ বাগিচাই মোৰ মন আকৰ্ষিত কৰিছিল। কিমান যে সুন্দৰ আৰু মনোৰম চাহ বাগিচা। চাহ শ্ৰমিকসকল চাহ বাগিচাত নিজৰ সেৱা আগবঢ়াবৰ বাবে চাইকেলেৰে আৰু খোজকাঢ়ি নিজৰ গন্তব্যৰ দিশে যাত্ৰা কৰিছে। চাহ বাগিচাৰ উন্নতিত পুৰুষ মহিলা বিভিন্ন জাতি গোষ্ঠীৰ বৰঙণি আছে। চাহ বাগিচাৰ চাৰিওদিশে মাথো সেউজীয়া ৰঙৰ ভৰপূৰতা। সেউজীয়া ৰং মানেই হ'ল কৃষি প্ৰগতি আৰু উৰ্বৰতাৰ প্ৰতীক। চাহ বাগিচাৰ নাম হ'ল শুৱলা চাহ বাগিচা ষ্টেট। আঁতৰিঘাটৰ একেবাৰে নিচেই কাষত এই বাগিচা অৱস্থিত। ৰাস্তাৰ কাষত থকা চাহ বাগিচাই ভ্ৰমণ কৰোঁতা আৰু পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰে। চাহ বাগিচাৰ মাজে মাজে চিৰিজ গছ থিয় দি আছে, যেন প্ৰকৃতিৰ সৌন্দৰ্য দুগুণ বঢ়াই তুলিছে। প্ৰচণ্ড গৰমৰ মাজতো চাহ বাগিচাৰ সেউজীয়া ৰঙে যেন মানুহৰ নয়ন আৰু মনত শীতলতাৰ ৰহণ সানিবলৈ ভৰপূৰ চেষ্টাত ব্ৰত হৈ আছে। ভৰ বাৰিষাত চাহ গছৰ ৰঙে যেন আৰু গাঢ় হৈ গৈছে। চাহ গছ অসমৰ জাতীয় জীৱনৰ অংগস্বৰূপ। চাহ গছ অসমৰ স্বাভিমান। চাহ বাগিচাত সমূহ পৰ্যটকৰ এটি আকৰ্ষণৰ কেন্দ্ৰবিন্দু। চাহ বাগিচাৰ ৰূপ সৌন্দৰ্য আৰু দৃষ্টিনন্দন ৰূপে সকলোকে নিজৰ দিশত আকৃষ্ট কৰে। ধন্যবাদ শ্ৰদ্ধাৰ বন্ধুগণ।